দুপৰীয়া ভাত খাই ৰুমলৈ আহি হাতত ফোনটো লওঁতে দেখিলোঁ যে গ্ৰুপত খুৰীৰ মেছেজ আৰু খুৰীয়ে লিখিছে শংকৰদেৱ পথৰ সকলো মহিলাকে আবেলি 5 বজাত পথাৰত লগ হ'বৰ বাবে অনুৰোধ জনালোঁ। এনেই বুঢ়ী নাচনি, তাতে আকৌ নাতিনীয়েকৰ বিয়া। এনেই মই ঘূৰি ফুৰি ভাল পাওঁ আৰু তাতে আজি এটা চান্স পাই গ'লোঁ ঘৰৰ পৰা ওলাবৰ কাৰণে। তাৰপাছত আমি পথাৰ আহি পাই গ'লোঁ। এয়া যে দেখিছে এয়া বড়ো ধানৰ খেতি লগাইছে। তাৰপাছত আমি ধুনীয়াকৈ আড্ডা চাড্ডা মাৰি আমাৰ ঘৰৰ কাষৰ খুৰীৰ ছোৱালীজনীৰ বিয়া। সেইবুলি আমি খুৰীহঁতৰ ঘৰত সোমালোঁ বিয়াৰ খবৰ ল'বলৈ। আৰু এইজনী খুৰী আপোনালোকেতো জানেই জমনি খুৰী, এইজনী খুৰী জমনি নুশুনিলে আৰু নেদেখিলে যেন নহয়, সেইবুলি খুৰীক জমনি অকণ কৰিব দিলোঁ। আৰু আমি খুৰী জমনি শুনি ঠিক চাই হাঁহিলোঁ। ভালো লাগে এনেকৈ গ্ৰুপত এজনী জমনি মানুহ থাকিলে। তাৰপাছত খুৰীয়ে আমাক চাহ খাবলৈ দিলে আৰু আমি চাহ পানী খাই বিয়াৰ খবৰ লৈ ঘৰলৈ উভতিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই বাই।